নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি পুনৰ তোমালোকৰ বাবে এটা নতুন ক্লাছ লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ 16 নম্বৰ পাঠ পোহৰ। এই পোহৰ পাঠটোৰ প্ৰথম অংশৰ কথাখিনি ইতিমধ্যে আমি আগৰ ক্লাছটোত আলোচনা কৰি গৈছোঁ। আজি আমি এই পাঠটোৰ মাজৰ অংশৰ পৰা ধৰি পিছৰ ফালে যিখিনি আছে সেইখিনি কথা আলোচনা কৰিম। ইয়াত আমাৰ আগৰ ক্লাছটোত আমি পোহৰৰ প্ৰতিফলনৰ সূত্ৰ বা দুখন দাপোনৰ মাজত সৃষ্টি হোৱা বহু প্ৰতিবিম্বৰ কথাটো আলোচনা কৰিছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে। এতিয়া আমাৰ কিতাপৰ 206 পেজত আমাৰ কেলিডোস্কোপৰ কথা কৈছে, কিন্তু কেলিডোস্কোপ এটা কিদৰে বনাব লাগে বৰ্তমান সময়ত মই তোমালোকক তাৰ মডেলটো দেখুৱাব নোৱাৰিম, কাৰণ সেইখিনি বস্তু মই সাজু কৰিব পৰা নাই, কিন্তু মই পিছৰ ক্লাছত সেইখিনি সাজু কৰিম। এতিয়া আমি তাৰ পিছৰ পইণ্টটোলৈ যাওঁ। 207 নম্বৰ পেজত আছে সূৰ্যৰ পোহৰ বগা নে ৰঙীন। এই কথাটো লৈ পেলাই আমি আলোচনা কৰিম। আমাক 207 নম্বৰ পেজত কৈছে যে সূৰ্যৰ পোহৰ বগা নে ৰঙীন, সেই বুলি কৈছে আমাক। সূৰ্যৰ পোহৰ বগা নে ৰঙীন। এতিয়া আমি ইয়াৰ আগতে ক্লাছ 6তো পোহৰৰ ওপৰত কিছুমান কথা পঢ়ি আহিছোঁ আৰু 7তো পাইছোঁ। ইয়াত আমাক কৈছে যে সপ্তম মানত তোমালোকে শিকি আহিছা যে সূৰ্যৰ পোহৰ বগা, লগতে ইয়াকো শিকিছিলা যে বগা পোহৰ 7টা ৰঙৰ সমষ্টি। তলত দিয়া ক্ৰিয়াকলাপেৰে সূৰ্যৰ পোহৰ কিছুমান ৰঙৰ সমষ্টি বুলি দেখুওৱা হৈছে। ইয়াত ক্ৰিয়াকলাপ এটাৰ কথা দিছে, আমি সেইটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি এই যিটো সূৰ্যৰ পোহৰৰ কথা ক'লে ইয়াত আমাক বগা পোহৰ বুলি কৈছে। এই কথাটো ইয়াৰ আগতে যেতিয়া আমি ক্লাছ 10ৰ পোহৰ পাঠটো আলোচনা কৰিছিলোঁ তাতো কৈছিলোঁ। আচলতে সূৰ্যৰ পৰা অহা পোহৰক আমি বগা পোহৰ বুলি কওঁ, কিন্তু পোহৰ আমি নেদেখোঁ। এইটো এটা জানিবলগীয়া কথা যে পোহৰ আমি নেদেখোঁ, আমি পোহৰৰ উপস্থিতিত বস্তুবোৰ দেখোঁ। উদাহৰণস্বৰূপে বৰ্তমান আমাৰ যিটো ক্লাছৰুম, এই ক্লাছৰুমটোত আমাৰ ওপৰত লাগি থকা ইলেক্ট্ৰিক বাল্বৰ পৰা পোহৰ আহি আছে। মোৰ সন্মুখত মোৰ হাতটোত এই পেনটো আছে। এতিয়া আমি এই পেনটো দেখা পাইছোঁ, কিন্তু পেনটো আৰু মোৰ মাজত এই অংশত যে বায়ু আছে, ইয়াৰ মাজেৰে পোহৰে গতি কৰিছে। আমি কেনেকৈ পেনটো দেখা পাইছোঁ সেই কথাটো অলপ পিছতে আলোচনা কৰিম। মই ক'ব বিচৰা কথাটো হ'ল যে মোৰ ওপৰত থকা ইলেক্ট্ৰিক বাল্বটোৰ পৰা যি পোহৰ আহিছে, সেই পোহৰৰ ৰশ্মি আহি পেলাই পেনটোত পৰিছে। এতিয়া বায়ুৰ মাজে অহা পোহৰৰ ৰশ্মিখিনিক আমি কিন্তু দেখা নাই, অৰ্থাৎ আমি পোহৰ নেদেখোঁ। পোহৰৰ উপস্থিতিত আমি বস্তুটো দেখোঁ। আকৌ পেনটোত পৰা পোহৰখিনি ইয়াত পৰি প্ৰতিফলিত হৈছে। তোমালোকক অকণ মনত পেলোৱা, আগৰ ক্লাছত আমি সমতল দাপোনত পোহৰৰ প্ৰতিফলনৰ কথা কৈছিলোঁ, তাত সুষম প্ৰতিফলন বিষম প্ৰতিফলনৰ কথাও কৈছিলোঁ। গতিকে ওপৰত জ্বলি থকা লাইটৰ বাল্বটোৰ পৰা অহা পোহৰখিনি আহি পেনটোত পৰি পেনটোৰ পৰা প্ৰতিফলিত হৈছে। প্ৰতিফলিত পোহৰৰ ৰশ্মিখিনি আমাৰ চকুত সোমাইছে, আৰু চকুৰ ভিতৰত এই পেনটো এটা প্ৰতিবিম্ব গঠন কৰিছে কাৰণে আমি পেনটো দেখিছোঁ। কিন্তু দৰকাৰী কথাটো হ'ল যে বাল্বটোৰ পৰা এই বায়ুৰ মাজেৰে অহা পোহৰখিনি আমি নাই দেখা। আকৌ পেনটোত পৰি পেলাই যিখিনি পোহৰ ইয়াৰ পৰা প্ৰতিফলিত হৈছে সেইখিনি পোহৰো কিন্তু আমি দেখা নাই। অৰ্থাৎ পোহৰ আমি নেদেখোঁ, কিন্তু পোহৰৰ উপস্থিতিত আমি বস্তু এটা দেখোঁ। এটা কথা হ'ল, মই ইয়াৰ লগত সংলগ্ন কথাকেইটা কৈ দিছোঁ। এতিয়া পোহৰ আমি নেদেখোঁ, কিন্তু পোহৰৰ আমি গতিপথ দেখিব পাৰোঁ বা গতিপথ আমি দেখা পাওঁ। সেইটো টিণ্ডেল পৰিঘটনা বুলি কোৱা হয়। সেইটো তোমালোকে ক্লাছ 10 লেভেলত পাবা বা পিছৰ ওপৰ ক্লাছত পাবা।
হ'লেও মই এটা থুলমূল আভাস দি থৈছোঁ, যদি তোমালোকে সেইটো ঘৰত কৰি চাব পাৰা, কৰিলে তেতিয়া বুজি পাবা। ছাপ'জ আমি সন্ধিয়া পৰতটো সকলোৱে ঘৰত ধূনা দিয়া হয় নহয় জানো? আমি এইটো এটা ধূনা বাতি বুলি ধৰি লওঁ। এতিয়া ইয়াৰ পৰা এই ধূনা বাতিটোৰ পৰা আমি সন্ধিয়া যেতিয়া ধূনা দিওঁ, ইয়াৰ পৰা ধোঁৱা ওলাই থাকিব, ইয়াৰ পৰা ধোঁৱা ওলাই থাকিব। এতিয়া আমি যদি এই অংশত এটা টৰ্চ জ্বলাই দিওঁ, এই অংশত যদি আমি এটা টৰ্চ জ্বলাই দিওঁ, তেতিয়াহ'লে টৰ্চৰ পৰা যি পোহৰৰ ৰশ্মি ওলাব, এই পোহৰৰ ৰশ্মিবিলাকে ধোঁৱাৰ মাজেৰে গতি কৰোঁতে আমি পোহৰৰ এটা গতিপথ দেখা পাম, যিটো বিম অফ লাইট বুলি কোৱা হয়, পোহৰৰ গতিপথ দেখা পাম। অৰ্থাৎ আমি পোহৰ নেদেখোঁ, কিন্তু কিছুমান মাধ্যমৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ গ'লে আমি পোহৰৰ গতিপথ দেখা পাওঁ। এইধৰণে টৰ্চ এটা জ্বলাই দিলে পোহৰৰ যিটো বাটেৰে গৈছে আমি দেখা পাম। তাক মই আৰু এটা উদাহৰণে বুজাবলৈ চেষ্টা কৰিম। সেই টৰ্চটো মই জ্বলাই থৈছোঁ, যদি ইয়াত মই চকৰ গুৰি অলপ এনেকৈ পেলাই দিওঁ, তেতিয়াহ'লে বোধহয় এটা পোহৰ এৰি গৈছে, এইটো আমি দেখা পাম। সেইধৰণে তোমালোকে কৰি চাবা, একেবাৰে সহজ প্ৰেক্টিকেল এইটো এটা, যে ধূনা বাতিটো জ্বলাই দিলে আমি তাৰ পৰা যি ধোঁৱা ওলাই থাকে তাৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ গ'লে আমি পোহৰৰ গতিপথটো দেখা পাম, কিন্তু পোহৰ আমি দেখা নাপাওঁ। এতিয়া আমি জানো যে পোহৰ কেইটা ৰঙৰ সমষ্টি? 7টা ৰঙৰ সমষ্টি। সেই ৰং কেইটা মনত আছেনে? বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা। অৰ্থাৎ বেঙুনীয়া মই চমুকে লিখিছোঁ, ঘন নীলা, নীলা, হালধীয়া, বেঙুনী, সেহাসু, সেউজীয়াটো ইয়াত আহিব, সেউজীয়া, তাৰপিছত হালধীয়া, সুমথিৰা, ৰঙা। এই আটাইকেইটা ৰঙৰ ৰশ্মি যেতিয়া একেলগ হয়, তেতিয়া আমি তাক কি বুলি কওঁ? আমাক যিটো কিতাপত বগা পোহৰ বুলি কৈছে সেইটো। আকৌ এই পোহৰক আমি এই ৰংকেইটা পৃথক পৃথক কৰিও দিব পাৰিম, সেইটোক কোৱা হয় পোহৰৰ বিচ্ছুৰণ। তোমালোকে ৰামধেনু কেতিয়াবা আকাশত ৰামধেনু ওলোৱা দেখিছা? গতিকে ৰামধেনু ওলালে তাত পোহৰৰ বিভিন্ন ৰংবিলাকৰ আমি কিছুমান পতি দেখা পাওঁ, সেইটোক কোৱা হয় বিচ্ছুৰণ। অৰ্থাৎ পোহৰৰ 7টা ৰঙৰ সমষ্টি। গতিকে পোহৰক যদি পুনৰ সেই 7টা ৰঙলৈ বিভক্ত কৰি দিব পাৰি, সেইটোক কোৱা হ'ব পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হ'ব। এতিয়া আমাৰ হাতত কিতাপত তোমালোকৰ যিটো প্ৰেক্টিকেল দেখুৱাইছে 16.7ত পোহৰৰ বিচ্ছুৰণৰ ওপৰত, আমাৰ হাতত তেনেকুৱা এটা বস্তু আছে। এই বস্তুটোৰ নাম হ'ল প্ৰিজম। ইয়াৰ 5খন পিঠি আছে, 1, 2, 3, 4, 5খন। এতিয়া এই প্ৰিজমত যিকোনো এখন পিঠিয়েদি আমি যেতিয়া পোহৰৰ ৰশ্মি পাৰ হৈ যাবলৈ দিওঁ, তেতিয়া আনখন পিঠিয়েদি পাৰ হৈ যাওঁতে ঘটনাটো এনেকুৱা হয় যে পোহৰৰ বগা পোহৰ সেই 7টা ৰঙলৈ বিভক্ত হয়। আমি তাক অকণমান ছবি এটাৰ দ্বাৰা প্ৰথম বুজিবলৈ চেষ্টা কৰিম, আৰু তাৰপিছত আমি চাম যে আমাৰ প্ৰিজমটোৰে আমি তেনেকুৱা কৰিব পাৰোঁ নেকি। ধৰি ল'লোঁ এইটো প্ৰিজম। আমি প্ৰিজমটো আমি এই ধৰণে ৰাখিছোঁ, প্ৰিজমটো ৰাখিছোঁ। এইটো এটা প্ৰিজম। এতিয়া এই প্ৰিজমটোত যেতিয়া পোহৰৰ ৰশ্মি এনেকৈ সোমাব, প্ৰিজমৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছত ই আনটো মূৰেৰে ওলাওঁতে কি হয় যে পোহৰৰ যি 7টা ৰং আছে, সেই 7টা ৰঙলৈ ই বিচ্ছুৰিত হৈ যায়। সেই প্ৰেক্টিকেলটোকে আমি আমাৰ হাতত থকা এই প্ৰিজমটো আমাৰ যিহেতু বৰ্তমান আমি এই ক্লাছটো ৰাতি কৰিছোঁ, গতিকে ইয়াত আমি টৰ্চৰ পোহৰ নিক্ষেপ কৰি পেলাই আমি তেনেকুৱা বিচ্ছুৰণ ঘটাব পাৰোঁ নেকি অকণমান চেষ্টা চলাম। এইটো তোমালোকে চাবা যে ইয়াতে এইটো এটা আমি ইয়াত আটাইকেইটা ৰং স্পষ্ট নেদেখিলেও কেইটামান ৰং কিন্তু আমি ইয়াত দেখা পাইছোঁ।
যে বেঙুনীয়া, নীলা, সেউজীয়া। মই আকৌ এবাৰ চেষ্টা কৰিছোঁ। বেঙুনীয়া, নীলা, সেউজীয়া, হালধীয়া, এই ধৰণৰ এই ৰংবিলাক সূৰ্যৰ পোহৰত আৰু স্পষ্ট হয়। সূৰ্যৰ পোহৰত আৰু স্পষ্ট হয়। মই আন এটা এংগুলৰ পৰা কৰিবলৈ চাম কিমান দূৰ স্পষ্ট কৰিব পাৰি। এবাৰ আমি এইটো এংগুলৰ পৰা চেষ্টা কৰিম। ইয়াত এই ধৰণে নাই, এইটো এংগুলৰ পৰা ঠিক ইমানটা স্পষ্ট হোৱা নাই। আমি এইটো এংগুলৰ পৰাই চেষ্টা কৰোঁ যে এই প্ৰিজমৰ সহায়ত সূৰ্যৰ পোহৰত কিন্তু অধিক স্পষ্ট। ইয়াত তোমালোকে অকণমান বুজিবলৈ চেষ্টা কৰা। ইয়াত কেইবাটা ৰঙলৈও পোহৰৰ ৰশ্মিটো কি হৈছে, বিভক্ত হৈ গৈছে। এই যে টৰ্চটোৰ পৰা ওলোৱা বগা পোহৰ, ইয়াতো কেইটা ৰং আছে? 7টা ৰং আছে। এতিয়া প্ৰিজমৰ মাজেৰে এই 7টা ৰঙৰ পোহৰ ৰশ্মি পাৰ হোৱাৰ পিছত যেতিয়া বৰ্ডখনত পৰিছে, অকণমান বুজিবলৈ চেষ্টা কৰা তোমালোকে। মই দেখুৱাব খুজিছোঁ। ইয়াত বেঙুনীয়া, সেউজীয়া, হালধীয়া, সুমথিৰা এই ৰংবিলাক পৃথক পৃথক হৈ পৰিছে। যদি তোমালোকে এটা প্ৰিজম কালেক্ট কৰিব পাৰা, তেতিয়াহ'লে সূৰ্যৰ পোহৰত প্ৰিজমৰ এই ৰশ্মি বিচ্ছুৰণৰ পৰীক্ষাটো এবাৰ ঘৰত কৰি চাবাচোন। মই ইয়াত টৰ্চৰ পোহৰৰ দ্বাৰা কৰিব বিচাৰিছোঁ। কিছু হৈছে, কিন্তু কিমান দূৰ হৈছে মই নিজেও ঠিক ধৰিব পৰা নাই। এই ধৰণে পোহৰৰ ৰশ্মি তাৰ 7টা ৰঙলৈ বিভক্ত হৈ যোৱা ঘটনাটোক আমি কি বুলি ক'ম? বিচ্ছুৰণ বুলি ক'ম। বিচ্ছুৰণ বুলি ক'ম। এতিয়া ইয়াৰ পিছত আমাৰ কিতাপৰ আমাক কৈছে আমাৰ চকুৰ আভ্যন্তৰত কি আছে, আমাৰ চকুৰ গঠনৰ ওপৰত আছে। আমি চকুৰ গঠনৰ ওপৰত অকণমান আলোচনা কৰিম। আৰু তোমালোকক মই কৈ থওঁ যে মোৰ আগৰ এটা ভিডিঅ' ক্লাছত ক্লাছ 10ৰ বাবে কৰা আছিলে। সেই ক্লাছটোত কিন্তু মই চকুৰ গঠনৰ ওপৰত ডিটেইলছ আলোচনা কৰিছোঁ। তোমালোকে ইউটিউবত গৈ সেই লিংকটো চাৰ্চ কৰিলে চকুৰ গঠনৰ ওপৰত আৰু বেছি ভালকৈ জানিব পাৰিবা। কিন্তু এতিয়া আমাৰ নিজৰ এইটোৰ কিতাপখনত কি দিয়া আছে আমি চাম। যে চকুৰ গঠনত আমি অকণমান ছবিটো অঁকাৰ প্ৰয়াস কৰোঁ। এইটো হ'ল নেত্ৰস্নায়ু। এতিয়া ইয়াত আৰু আচলতে মুঠতে ইয়াত 3টা তৰপ থাকে। ইয়াত আৰু এটা তৰপ আছে, এইটো পেশীৰ তৰপ। 2 নম্বৰ তৰপটো 2 নম্বৰ তৰপটো হৈছে এইটো পেশীৰ তৰপ। ইয়াত পেশী থাকে আৰু ইয়াৰ পৰা কিছুমান পেশী এনেকৈ ওলাইছে। আমাৰ কিতাপত এই পেশীবিলাকক ৰোমক পেশী বুলি কৈছে। আমি ইয়াক চিলিয়েৰী পেশী বুলিও পাইছোঁ। আৰু ইয়াত কি হয়, আমাৰ যিখন চকুৰ লেন্সখন সংযুক্ত হৈ থাকে। এতিয়া ইয়াৰ ভিতৰত আৰু এটা স্তৰ আছে। এই স্তৰটো ভিতৰত যিটো স্তৰ আছে, এই স্তৰটো 3টা স্তৰ মুঠতে। এই স্তৰটোক কোৱা হৈছে ৰেটিনা। এইটোক কোৱা হৈছে ৰেটিনা। এই ৰেটিনা আমি আলোচনা কৰিম। এইটো অংশ হৈছে ৰেটিনা। এই অংশটোক কোৱা হৈছে নেত্ৰ স্নায়ু। এইটো অংশক কোৱা হৈছে নেত্ৰ স্নায়ু। আৰু এই চিলিয়েৰী পেশীখিনিক ইয়াক কোৱা হৈছে ৰোমক পেশী। ৰোমক পেশী। এই অংশটো চকুৰ সন্মুখত, এই যিটো অংশ, যিটো আমি এটা ফুটা আছে, যিটো আমাৰ চকুলৈ সোমোৱা পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে, ইয়াক কোৱা হৈছে আইৰিছ। আৰু এইখন হৈছে চকুৰ লেন্স। আৰু এই অংশটোক কোৱা হৈছে চকুৰ কৰ্ণিয়া। এইটোক কোৱা হৈছে কৰ্ণিয়া। এতিয়া এইটো হ'ল মোটামুটি চকুৰ, আমাৰ মানৱ চকুৰ এটা ছবি। আমি এতিয়া এই কিতাপত আমাক যি ধৰণে দিয়া আছে সেই ধৰণে পঢ়ি যাওঁ আৰু ইয়াৰ বস্তুখিনি আমি আলোচনা কৰিম। আমাক কৈছে কোনো বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত সোমালে তেতিয়া আমি বস্তুটো দেখোঁ। এই কথাটো মই অলপ আগত কৈছোঁ যে আমাৰ সন্মুখত থকা বস্তুবিলাক 2 ধৰণৰ।
বুলি আমি ভাগ কৰি ল'ব পাৰোঁ। বহু ধৰণৰ বস্তু আছে, কিন্তু পোহৰৰ ওপৰত নিৰ্ভৰ কৰি বস্তুবিলাকক আমি দুই ধৰণে ভগাব পাৰোঁ। যিবিলাক বস্তুৰ পৰা আমি পোনে পোনে পোহৰ পাওঁ সেইবিলাক হ'ল পোহৰৰ উৎস। যেনে এই টৰ্চ লাইটটো, আমি যেতিয়া টৰ্চ লাইটটো জ্বলাই দিছোঁ ইয়াৰ পৰা পোহৰ আহিছে, গতিকে ই হ'ব পোহৰৰ উৎস। আৰু বাকী আমাৰ চাৰিওকাষে যিবিলাক বস্তু আছে যিবিলাকৰ পৰা আমি পোহৰ নাপাওঁ সেইবিলাক আমাৰ পোহৰৰ উৎস নহয়। এতিয়া আমি বস্তুটো কেনেকৈ দেখোঁ, যেনেকৈ আমি এতিয়া টৰ্চটো জ্বলাই দিছোঁ, টৰ্চটোৰ পৰা পোহৰ আহিছে, আমি টৰ্চটো দেখা পাইছোঁ। কেনেকৈ দেখা পাইছোঁ যে এই টৰ্চটোৰ প্ৰতিবিম্ব আমাৰ চকুৰ ভিতৰত গঠন হৈছে। কেনেকৈ গঠন হয় অলপ পিছত আমি আলোচনা কৰিম। একেধৰণে আমি যদি এই পেনটোৰ কথা কওঁ, যে পেনটোত ইতিমধ্যে অলপ আগত কৈছে মই যে আমাৰ ৰুমত থকা, আমাৰ এই ক্লাছৰুমটোত থকা যে ইলেক্ট্ৰিক বাল্বৰ পোহৰ ইয়াত আহি প্ৰতিফলিত হৈছে, বা আমি টৰ্চটো জ্বলাই দেখুৱাব পাৰোঁ যে টৰ্চৰ পোহৰ যেতিয়া পেনটোত পৰিছে, টৰ্চটোৰ পৰা যোৱা পোহৰখিনি হ'ল আপতিত পোহৰ। এই আপতিত পোহৰখিনি পেনটোত পৰাৰ পিছত কি হৈছে, প্ৰতিফলিত হৈছে। প্ৰতিফলিত পোহৰখিনি আহি আমাৰ চকুত সোমাইছে আৰু চকুৰ ভিতৰত এই পেনটোৰ প্ৰতিবিম্ব গঠন কৰিছে, ফলস্বৰূপে আমি পেনটো দেখা পাইছোঁ। এতিয়া সেইকাৰণে কৈছে যে কোনো বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত সোমালে তেতিয়া আমি বস্তুটো দেখোঁ। চকু আমাৰ এক অন্যতম গুৰুত্বপূৰ্ণ ইন্দ্ৰিয়, সেইবাবে ইয়াৰ গঠন আৰু কাৰ্যপ্ৰণালী সম্পৰ্কে জনা দৰকাৰ। চকু মোটামুটিভাৱে গোলাকৃতিৰ, চকুৰ বাহিৰৰ অংশটোৰ বৰণ বগা। এই বাহিৰৰ অংশটো, গোটেই বাহিৰৰ অংশটোৰ কথা কৈছে। চকুৰ অন্তৰ্ভাগক দুৰ্ঘটনাৰ পৰা সুৰক্ষা দিব পৰাকৈ যথেষ্ট টান। এই কথাটো মই এতিয়া কৈ থওঁ। অন্তৰ্ভাগত বুলি কওঁতে মই অলপ আগতে কৈছোঁ ইয়াত 3টা স্তৰ থাকে। তাৰ ভিতৰত এই যিটো 2 নম্বৰ স্তৰ, এই 2 নম্বৰ স্তৰটো হৈছে পেশীযুক্ত স্তৰ। এই 2 নম্বৰ স্তৰটো হৈছে পেশীযুক্ত স্তৰ। এই পেশীযুক্ত স্তৰটোৱে আমাৰ চকুটোৰ ভিতৰ অংশক বাহিৰৰ আঘাতৰ পৰা ৰক্ষা কৰে। তাৰপৰা ক'লে ইয়াৰ সন্মুখৰ স্বচ্ছ অংশটো কৰ্ণিয়া বুলি কোৱা হয়। কৰ্ণিয়াৰ পিছফালে আইৰিছ নামৰ ঘন ৰঙৰ পেশীৰ গাঁথনি থাকে। আইৰিছত ছিদ্ৰ থাকে যাক চকুৰ মণি বুলি কোৱা হয়। তোমালোকে চাবা যে আমি যদি ইজনে সিজনৰ চকুটো সন্মুখৰ পৰা লক্ষ্য কৰোঁ, তেতিয়াহ'লে ঠিক চকুটোৰ, আমি যদি ইজনে সিজনৰ চকুটো সন্মুখৰ পৰা লক্ষ্য কৰোঁ, তেতিয়াহ'লে চকুৰ মাজ অংশত এনেকুৱা ক'লা গোল অংশ এটা দেখা পাওঁ। আৰু এই ক'লা গোল অংশটোৰ মাজত এটা ফুটা থাকে। এই ক'লা গোল অংশটোত এনেকুৱা কিছুমান পেশী থাকে, পেশীবিলাক একদম স্পষ্ট দেখা পোৱা যায়। চাবাচোন, এই অংশটোক কোৱা হয় আইৰিছ। আৰু এই যিটো গোল অংশ, এই গোল অংশটোৰে আমাৰ চকুৰ ভিতৰলৈ পোহৰ সোমায়। ফলস্বৰূপে আমি বস্তুটো দেখোঁ। যেনেকৈ অলপ আগত মই পেনটোৰ কথা কৈছিলোঁ যে পেনটোত পোহৰ পেনটোত পৰা পোহৰ প্ৰতিফলিত হৈ চকুৰ ভিতৰত সোমাইছে। চকুৰ ভিতৰত পোহৰ সোমাওঁতে এই ফুটাটোৰে সোমাব, এই আইৰিছৰ এই ফুটাটোৰে সোমাব। ইয়াত আমি ইয়াক এনেকৈ দেখাইছোঁ, এই অংশটো আইৰিছ, এই অংশটো। এতিয়া চকুৰ ভিতৰত যেতিয়া পোহৰ সোমাব, সোমাই পেলাই আমি যিটো বস্তু চাইছোঁ সেই বস্তুটো এটা প্ৰতিবিম্ব ইয়াত গঠন কৰিব। আৰু প্ৰতিবিম্ব গঠন কৰাৰ পিছত তাৰ সেই অনুভূতিটো ইয়াৰ নেত্ৰ স্নায়ুৱে আমাৰ মগজুলৈ কঢ়িয়াই নিব। আমি অকণমান পঢ়ি লওঁ, তাৰপিছত আকৌ আলোচনা কৰিম। তাৰপিছত কৈছে মণিৰ আকাৰ আইৰিছে নিয়ন্ত্ৰণ কৰে। চকুৰ মণি মানে এই হোলটো, এই ফুটাটো আইৰিছে নিয়ন্ত্ৰণ কৰে বুলি কৈছে। বাবেই চকুৰ বৈশিষ্ট্যসূচক ৰং থাকে। কোনো ব্যক্তিৰ চকু সেউজীয়া বুলিলে প্ৰকৃততে আইৰিছৰ সেউজীয়া ৰঙৰ কথাই কোৱা হয়। আইৰিছে চকুলৈ অহা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কেনেদৰে কৰে শিকোৱা হয়। ইয়াত এটা প্ৰেক্টিকেল এটা দিছে। বাৰু যিয়ে নহওক, এতিয়া তলৰ কথাখিনি পঢ়ি লওঁ, তাৰপিছত আকৌ আলোচনা কৰিম। চকুৰ মণিৰ পাছফালে মাজভাগ ওফন্দা প্ৰকৃতিৰ এখন লেন্স থাকে। কি ধৰণৰ লেন্সৰ মাজভাগ শকত বাৰু? এইটো আমি সপ্তম শ্ৰেণীত পাই আছোঁ। এখন কি ক'ব, উত্তল লেন্স। লেন্সখনে চকুৰ পিছফালে থকা পৰ্দা এখনত পোহৰৰ ফকাচ পেলায়। এই পৰ্দাখনক অক্ষিপট বা ৰেটিনা বুলি কোৱা হয়। অক্ষিপটত বহুত সংখ্যক
স্নায়ুকোষ থাকে। স্নায়ুকোষসমূহে অনুভৱ কৰা অনুভূতিবোৰ নেত্ৰস্নায়ুৰ জৰিয়তে মগজুলৈ সঞ্চালিত কৰে। অক্ষিপটৰ স্নায়ুকোষ দুই প্ৰকাৰৰ। এবিধ হ'ল শংকু, যিবোৰ উজ্জ্বল পোহৰৰ প্ৰতি সংবেদনশীল। এবিধ হ'ল দণ্ড, যিবোৰ ম্লান পোহৰৰ প্ৰতি সংবেদনশীল। এতিয়া আমি বুজিম কথাখিনি। এতিয়া এইখন মই এইটো মোহাৰি দিছোঁ। এতিয়া এই অংশটো হৈছে আইৰিছ, অৰ্থাৎ ই চকুৰ ভিতৰত সোমোৱা পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিব। এইখিনিতে কৈ থওঁ যে আমি কম পোহৰত পঢ়া শুনা কৰাটো আমাৰ কাৰণে ক্ষতিকাৰক হ'ব, চকুৱে কষ্ট পাব। আৰু অতি বেছি পোহৰো কিন্তু আমাৰ কাৰণে ক্ষতিকাৰক। দুয়োটাই আমাৰ কাৰণে ক্ষতিকাৰক। এতিয়া যিটো আমাৰ কমফৰ্টেবল হয় সেইটো পোহৰতহে আমি থাকিব লাগে। আৰু যিবিলাক অতি উজ্জ্বল পোহৰৰ উৎস সেইবিলাকলৈ আমি কেতিয়াও পোনে পোনে চাব নালাগে, নাইবা আমাৰ চকুৰ ক্ষতি হ'ব। যেনেকৈ আমাৰ সৌৰজগতৰ নক্ষত্ৰ সূৰ্যটো। এতিয়া ফৰকাল বতৰত সূৰ্যৰ পৰা যিটো পোহৰ ৰশ্মি আহে, লক্ষ্য কৰিবা এতিয়া প্ৰায় গৰম দিনেই, গতিকে যিদিনাখন খুব ফৰকাল বতৰ হয় সেইদিনা দুপৰীয়াৰ পৰত বাহিৰত পোহৰৰ পৰিমাণটো ইমান বেছি হয় যে আমি ঘৰৰ বাৰাণ্ডাখনলৈ যদি ওলাই যাওঁ, বাৰাণ্ডাৰ পৰা বাহিৰৰ পোহৰটোকে আমাৰ চাবলৈ সহ্য নহয়। গতিকে তেনে ক্ষেত্ৰত যদি আমি সূৰ্যটোলৈ পোনে পোনে চাই দিওঁ, তেতিয়াহ'লে তাৰ পৰা সোমোৱা পোহৰৰ ৰশ্মি আমাৰ চকু নষ্ট কৰিব। বা কিছুমান বাল্ব আছে, হেল'জেন লাইটৰ দৰে কিছুমান বহুত শক্তিশালী লাইট আছে, যিবিলাকৰ পৰা বহু বেছি পৰিমাণৰ পোহৰ আহে। সেই লাইটবিলাকলৈও আমি পোনে পোনে চোৱা উচিত নহয়। এতিয়া আমি চাম, ধৰি ল'লোঁ আমাৰ চকুৰ সন্মুখত এইটো এটা লক্ষ্য বস্তু আছে। আমাৰ চকুৰ সন্মুখত এইটো এটা লক্ষ্য বস্তু। মানে আমি জানিব খুজিছোঁ আমি বস্তু এটা কিদৰে দেখোঁ। এতিয়া উৎসৰ পৰা অহা বুলি কওঁতে অলপ আগত কি কৈছিলোঁ যে যিবোৰ বস্তুৰ পৰা পোহৰ আহে সেইবিলাকে পোহৰৰ উৎস। সূৰ্যটো পোহৰৰ উৎস, আমি ৰাতি জ্বলোৱা টৰ্চ লাইটটো পোহৰৰ উৎস, ইলেক্ট্ৰিক বাল্ববিলাক পোহৰৰ উৎস, মমবাতিডাল পোহৰৰ উৎস, মিঠাতেলৰ চাকি এগছ জ্বলাই থৈছে, এইবিলাক পোহৰৰ উৎস। অৰ্থাৎ যিবিলাকে পোহৰ দিয়ে সেইবিলাকেই পোহৰৰ উৎস। এতিয়া উৎসৰ পৰা অহা পোহৰৰ ৰশ্মি এই বস্তুটোত পৰি ইয়াৰ পৰা প্ৰতিফলিত হয়। ইয়াৰ পৰা পোহৰৰ ৰশ্মি প্ৰতিফলিত, যিটো মই অলপ আগত পেনটোৰ কথা উনুকিয়াইছিলোঁ। ইয়াৰ পৰা প্ৰতিফলিত হোৱা পোহৰৰ ৰশ্মি আমাৰ যেতিয়া চকুৰ লেন্সৰ ভিতৰত সোমাব, এখন উত্তল লেন্স, এই লেন্সখনে এই পোহৰৰ ৰশ্মি দুটাক, ইয়াত মই দুটা দেখুৱাইছোঁ কিন্তু অসংখ্য ৰশ্মি ইয়াৰ পৰা প্ৰতিফলিত হৈ আহিব। প্ৰতিফলিত ৰশ্মিবোৰ চকুৰ লেন্সৰ মাজেদি পাৰ হৈ গৈ ই কি হ'ব যে এই অংশত ফ'কাছ কৰিব। যেতিয়া ৰেটিনা অংশত ফ'কাছ কৰিব, ইয়াত যিবিলাক কোষ আছে আমাক কৈছে যে শংকু, এইবোৰ উজ্জ্বল পোহৰৰ প্ৰতি সংবেদনশীল, দণ্ড, যিবোৰ ম্লান পোহৰৰ প্ৰতি সংবেদনশীল। ইয়াত থকা কোষবিলাকত এই পোহৰৰ ৰশ্মিটো পৰাৰ লগে লগে এই অনুভূতিটো নেত্ৰস্নায়ুৰ জৰিয়তে কোলে যাব? টু দি ব্ৰেইন, মগজুলৈ যাব। আৰু মগজুলৈ যোৱাৰ ফলত আমি বস্তুটো দেখা পাওঁ। সেইটোৱে হ'ল মানে পদ্ধতি যিটোৰ দ্বাৰা আমি বস্তুবোৰ দেখোঁ। ইয়াত কৈছে যে শংকু, যিবোৰ উজ্জ্বল পোহৰৰ প্ৰতি সংবেদনশীল। অৰ্থাৎ ইয়াত আমাৰ দুই ধৰণৰ কোষ আছে ৰেটিনা অংশত। যে আমি যেতিয়া উজ্জ্বল পোহৰত থাকোঁ তেতিয়া শংকু নামৰ কোষবিলাকে পোহৰবিলাক ৰিচিভ কৰি পেলাই নেত্ৰস্নায়ুৰ জৰিয়তে মগজুলৈ পঠায়। আৰু যেতিয়া আমি কম পোহৰত থাকোঁ তেতিয়া তাত যিবিলাক দণ্ড বুলি কৈছে কোষ, সেইবিলাকে পোহৰৰ সংবেদনটো গ্ৰহণ কৰি আমাৰ নেত্ৰস্নায়ুৰ জৰিয়তে মগজুলৈ পঠায়। শংকুবোৰে ৰঙৰ অনুভূতি জগায়। এইটো এটা দৰকাৰী কথা যে শংকুবোৰে ৰঙৰ অনুভূতি জগাই। নেত্ৰস্নায়ু আৰু অক্ষিপটৰ সংযোগস্থলত কোনো ধৰণৰ সংবেদী কোষ নাথাকে, সেয়ে এই স্থানত দৃষ্টিৰ অনুভূতি সম্ভৱ নহয়। এই স্থানকে অন্ধবিন্দু বোলে। ইয়াৰ অস্তিত্ব তলত দিয়া ধৰণে দেখুৱাব পাৰি। ইয়াত এটা প্ৰেক্টিকেলৰ কথা দিছে, আৰু মই আগতে কৈছোঁ যে প্ৰেক্টিকেলবিলাক কিন্তু আমাৰ ইয়াত কৰিবলৈ অকণমান অসুবিধা আছে। এতিয়া আমাক কি ক'লে যে নেত্ৰস্নায়ু আৰু অক্ষিপটৰ সংযোগস্থলত কোনো ধৰণৰ সংবেদী কোষ নাথাকে। নেত্ৰস্নায়ু হ'ল এইটো, অক্ষিপট হ'ল এইবিলাক, ইয়াত কোনো ধৰণৰ সংবেদী স্নায়ু নাথাকে বুলি কৈছে। গতিকে এইটো অন্ধবিন্দু, ইয়াত আমি
এই স্থানত পোহৰ পৰিলে আমি দেখা নাপাওঁ সেই বস্তুৰ। আৰু এটা দৰকাৰী কথা যে শংকুবোৰে ৰঙৰ অনুভূতি জগায়। এইখিনিতে এটা কথা কৈ থওঁ যে আমাৰ পৰিৱেশটোত বিভিন্ন ৰঙৰ বস্তু আছে। আমাৰ পৰিৱেশটোত বিভিন্ন ৰঙৰ বস্তু আছে। যেনেকৈ মই যদি এই চকৰিটো লওঁ, তোমালোকে লক্ষ্য কৰা যে এই চকৰিটোত বেলেগ বেলেগ ৰং আছে, নীলা, ৰঙা, হালধীয়া, বেঙুনীয়া, সেউজীয়া, এই ধৰণৰ বেঙুনীয়া বেলেগ বেলেগ ৰং আছে। এতিয়া আমি যে এই বেলেগ বেলেগ ৰংবোৰ দেখোঁ, অৰ্থাৎ আমাৰ পৰিৱেশত থকা বস্তুবিলাকৰ চবৰ ৰং বেলেগ বেলেগ। যেনেকৈ এই পেনটোৰ এই অংশটোৰ ৰং হ'ল ৰঙা, আকৌ সাফৰটোৰ ফালে ৰং হ'ল বগা। অৰ্থাৎ আমাৰ পৰিৱেশত থকা বেলেগ বেলেগ বস্তুবোৰৰ ৰংবোৰ বেলেগ বেলেগ। এতিয়া আমাৰ চকুৰ ভিতৰত আমাৰ পৰিৱেশত থকা বস্তুবোৰৰ প্ৰতিবিম্ব গঠন হোৱাৰ পিছত যেতিয়া গঠন হয়, তেতিয়া আমি বস্তুবোৰৰ ৰংটোও অনুভৱ কৰোঁ। অৰ্থাৎ এই ৰঙা ৰং বা নীলা ৰং বা ক'লা ৰং বা সেউজীয়া ৰং, এই ৰঙৰ অনুভূতিটো কোনে জগায় বুলি কৈছে? শংকু নামৰ যিবিলাক কোষ থাকে সেইবিলাকে জগায় বুলি কৈছে। এতিয়া ইয়াত আৰু এটা অতি দৰকাৰী কথা আছে যিটো আমি আলোচনা কৰিম। 209 পৃষ্ঠাত আছে। ইয়াত কৈছে কোনো প্ৰতিবিম্বৰ সাঁচ অক্ষিপটৰ পৰা মুহূৰ্ততে নাইকিয়া হৈ নাযায়। ই প্ৰায় 16/1 ছেকেণ্ড পৰ্যন্ত তাত ৰৈ যায়। সেইবাবে কোনো এটা গতিশীল বস্তুৰ স্থিৰ প্ৰতিবিম্ব ছেকেণ্ডত 16 বাৰতকৈ অধিক হাৰত চকুত প্ৰক্ষেপ কৰিলে চকুৱে বস্তুটো গতিশীল বুলি ধাৰণা কৰে। তাৰমানে কি ক'লে? যে আমাৰ অনুভূতিবিলাক, আমাৰ যি ইয়াৰ আগৰ ক্লাছত আমি কৈছিলোঁ যে আমাৰ 5টা জ্ঞানেন্দ্ৰিয় আছে: ছাল, চকু, কাণ, জিভা, নাক। এতিয়া চাবা, ধৰা আমি কিবা এটা জ্বলা বস্তু খাই দিলোঁ। এতিয়া জ্বলা বস্তু যেতিয়া আমি খাওঁতেতো জ্বলা পামেই, তাৰ পিছতো আমাৰ বহু দেৰিলৈকে জিভাখনে জ্বলাত যিটো অনুভূতি, সেই অনুভূতিটো আমাক জনাই থাকে। আমি মগজুৰ জৰিয়তে গম পাই থাকোঁ, অৰ্থাৎ আমি জ্বলাটো পাই থাকোঁ। তুমি যদি হাতত টানকৈ সূতা এডাল অলপ সময় বান্ধি থৈ দিয়া বা ৰাবাৰ বেণ্ডডাল ইয়াত সোমোৱাই থৈ দিয়া যে হাতখন চেপা খাই থাকিব, কিছু সময় থকাৰ পিছত যদি ৰাবাৰ বেণ্ডডাল খুলি দিওঁ, তাৰ পিছতো এনেকুৱা লাগি থাকিব যেন সেই চেপাটো ইয়াত ৰাবাৰ বেণ্ডডালে যেন চেপাটো খাই আছে, অৰ্থাৎ অনুভূতিটো ইয়াত হৈ থকা যেন লাগে। এতিয়া আমাৰ চকুৰ যেতিয়া এটা প্ৰতিবিম্ব গঠন হয়, সেই প্ৰতিবিম্বটো 1/16 ছেকেণ্ড সময়ৰ কাৰণে স্থায়ী হয়। আকৌ কৈছোঁ কথাটো, আমি আমাৰ পৰিৱেশত থকা বিভিন্ন বস্তুবোৰ যেতিয়া চাওঁ, তেতিয়া সেই বস্তুবোৰৰ প্ৰতিবিম্ব যে আমাৰ চকুত গঠন হয়, অক্ষিপটত গঠন হওঁতে অক্ষিপটত এই প্ৰতিবিম্ববিলাক 1/16 ছেকেণ্ড সময়ৰ কাৰণে স্থায়ী হয়। সেইবাবে আমাক কৈছে যে গতিশীল বস্তুৰ স্থিৰ প্ৰতিবিম্ব ছেকেণ্ডত 16 বাৰতকৈ অধিক হাৰত হ'লে চকুত প্ৰক্ষেপ কৰিলে বস্তুটোৱে গতিশীল বুলি আমাৰ ধাৰণা। যেনেকৈ ধৰা আমি আমাৰ হাতত সেই বস্তুটো এটা ধাৰণা ল'বলৈ আমাৰ হাতত এটা চকৰি ৰাখিছোঁ। এইটো চকৰি। এতিয়া বৰ্তমান সময়ত চকৰিটো স্থিৰ হৈ আছে। ইয়াত যিবিলাক ৰং আছে, এই ৰংবিলাকৰ প্ৰতিবিম্ব, অৰ্থাৎ চকৰিটোৰ প্ৰতিবিম্ব আমাৰ চকুত গঠন হৈছে। আমি এক স্পষ্ট দেখিছোঁ। এতিয়া আমি যদি চকৰিটো এনেকৈ ঘূৰাই দিওঁ, এই যে চকৰিটো ঘূৰিছে, ইয়াৰ ঘূৰ্ণন গতিটো, আকৌ কৈছে চকৰিটো যদি ঘূৰাই দিওঁ, ইয়াৰ যিটো ঘূৰ্ণন গতি, এই ঘূৰ্ণন গতিটো আমি যে বস্তুটো যে ঘূৰি আছে আমি কেনেকৈ অনুভৱ কৰিছোঁ? অৰ্থাৎ ইয়াৰ যিটো প্ৰতিবিম্ব, সি 1/16 ছেকেণ্ড সময়ৰ কাৰণে আমাৰ চকুত পুনৰ স্থায়ী হৈছে। 1/16 ছেকেণ্ড সময়ৰ কাৰণে পুনৰ স্থায়ী হোৱাৰ কাৰণে আমি বস্তুটো যে ঘূৰি আছে সেইটো আমি ধৰিব পাৰোঁ, বুজি পাওঁ। কিন্তু কেতিয়াবা চাবা যে বস্তু এটাৰ গতি ইমানেই বেছি হয়, সাধাৰণতে চাবাচোন যে টেবুল ফেন এখন সন্মুখত লৈ কিছু ডিষ্টেঞ্চত লৈ পেলাই আমি ভল্টেজটো ভাল থকা অৱস্থাত, কম ভল্টেজত হ'লে নহ'ব, আমি টেবুল ফেন এখন অলপ আমি দূৰত ল'লোঁ বা ষ্টেণ্ড ফেন এখন দূৰত লৈ পেলাই আমি ফেনখন অন কৰি যেতিয়া দিওঁ, তেতিয়া ফেনখনৰ ব্লেডবিলাক যেতিয়া ঘূৰে, তেতিয়া ফেনখনৰ ব্লেডবিলাক ক্লকৱাইজ ঘূৰিব।
ঠিক ফেনখনে যেতিয়া ফুল স্পীড লয় পিছ মুহূৰ্ততে যেন ব্লেডবিলাক উল্টাকৈ ঘূৰিছে ঠিক আমি তেনেকুৱা এটা দেখা পাওঁ তাৰ কাৰণটোৱে যে প্ৰতিবিম্বটো চকুত 1/16 ছেকেণ্ড সময়ৰ কাৰণে স্থায়ী হৈছে কিন্তু ব্লেডখিনিৰ গতি তাতকৈ বেছি হৈছে বেছি হোৱাৰ কাৰণে কি এটা ৰিভাৰ্ছ চাৰ্কুলত অহাৰ দৰে লাগে গতিকে আমি মূলতে এই কথাটোৱে জানি থওঁ যে আমাৰ চকুত গঠন হোৱা প্ৰতিবিম্ববিলাক 1/16 ছেকেণ্ড সময়ৰ কাৰণে স্থায়ী হয় এতিয়া তলৰ কথাখিনি অকণমান চাম তাত আৰু এটা কথা আমাক জানিবলগীয়া কথা আছে যে আমাক সেকেন্ড 209 পেজত যে চকুত কোনো বস্তু সোমোৱাত বাধা দিবলৈ প্ৰকৃতিয়ে চকুৰ পতা দিছে অৰ্থাৎ এই চকুৰ ওপৰৰ যিখন এই দুখন অৰ্থাৎ ইয়াৰ আমি চকুত যদি কিবা বস্তু সোমাব খোজে আমাৰ লগে লগে এখন জাপ খাই যায় আৰু কেতিয়াবা যদি কিবা বস্তু সোমাব পাৰে আমি বাহিৰত গ'লে পোক চোক এনেকুৱা কিবা সোমাব পাৰে বা ধূলি চুলি সোমাব পাৰে তেতিয়া কিন্তু কেতিয়াও চকু মোহাৰিব নালাগে সেইটোৰ পৰা বহুত ডাঙৰ ক্ষতি হয় মই অলপ পিছতে কম কি ক্ষতি হয় আৰু সেইকাৰণে আমি সেই সময়ত চকুত পানী মাৰিব লাগে বা অন্য এক উপায় আছে যিটো উপায়েৰে আমি চকুত সোমোৱা সেই বস্তুবিলাক আঁতৰাব পাৰোঁ আমি এইকণ কথা অকণমান পঢ়ি লওঁ যে ইয়াত কৈছে যে বয়স অনুযায়ী চকুৱে স্পষ্টকৈ দেখা পোৱা ন্যূনতম দূৰত্ব বেলেগ বেলেগ হয় কিন্তু স্বাভাৱিক চকুৱে পঢ়িবলৈ আটাইতকৈ সুবিধাজনক দূৰত্ব হ'ল 25 চেণ্টিমিটাৰ যে আমাৰ যদি চকু ভালে আছে আৰু আমাৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হ'ব 25 চেণ্টিমিটাৰ অৰ্থাৎ চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত থকা কিতাপৰ আখৰখিনি আমি স্পষ্টকৈ পঢ়িব পাৰোঁ 25 চেণ্টিমিটাৰ তাতকৈ কমি গ'লেও নোৱাৰিম তোমালোকে কিতাপখন লৈ পেলাই এনেকৈ পঢ়ি আছা তাৰ লাহে লাহে ওচৰলৈ লৈ আহিলে এটা ডিষ্টেঞ্চ বেছি হৈ গ'লে দেখিবা তাৰপৰা তুমি আখৰবিলাক স্পষ্ট নেদেখা অৰ্থাৎ 25 চেণ্টিমিটাৰ দূৰত আমি বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ তাৰপৰা ক'লে কিছুমান মানুহে ইয়াত চকুৰ বিকাৰৰ কথা এটা কৈছে কিছুমান মানুহে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় আন কিছুমানে আকৌ ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় উপযুক্ত সংশোধন লেন্স ব্যৱহাৰ কৰি চকুৰ এই বিকাৰবোৰ আঁতৰাব পাৰি ইয়াত চকুৰ বিকাৰৰ কথা কৈছে ইয়াত তিনিটা কথাই কৈছে কেতিয়াবা বিশেষকৈ বুঢ়া বয়সত দৃষ্টিশক্তি ধূসৰ হৈ যায় চকুৰ এইটো কেটাৰেক্টৰ কথা ক'লে কেটাৰেক্টৰ কথাটো আমি পিছত পাতিম যে মানুহৰ এইটো যদিও তোমালোকৰ কিতাপত নাই তথাপি কৈ থওঁ যে মানুহৰ তিনি ধৰণৰ চকুৰ ডিজিজ হয় নাম্বাৰ 1 মায়োপিয়া নাম্বাৰ 2 হাইপাৰমেট্ৰপিয়া বা মই ইয়াতে মেট্ৰপিয়া বুলি লিখিছোঁ মেট্ৰপিয়া আৰু নাম্বাৰ 3 হৈ গ'ল প্ৰেছ বায়োপিয়া এই কথাখিনি মই চমুকে এনেই চুইহে যাম কিয় তোমালোকে যদি ইয়াৰ ডিটেইলছটো জানিবলৈ ইচ্ছা কৰা তেতিয়াহ'লে ইউটিউবত মোৰ লিংকটো শ্বেয়াৰ কৰি ল'বা তাত ক্লাছ 10ৰ কাৰণে কিছুমান মই ভিডিঅ' আপলোড কৰা আছে চকুৰ গঠনৰ ওপৰত তাত মই বহলাই সুন্দৰকৈ আলোচনা কৰি থৈছোঁ সেই ভিডিঅ'টো চাই ল'লে তোমালোকে আৰু ধুনীয়াকৈ বুজি পাবা এতিয়া মায়োপিয়া যাৰ হয় মায়োপিয়া থকা মানুহে কি হয় যে ওচৰৰ বস্তুটো ঠিকেই দেখে কিন্তু দূৰৰ বস্তুটো স্পষ্টকৈ নেদেখে আকৌ মেট্ৰপিয়া হোৱা মানুহে দূৰৰ বস্তুটো ঠিকেই দেখিব কিন্তু ওচৰৰ বস্তুটো স্পষ্টকৈ নেদেখে প্ৰেছ বায়োপিয়া হ'ল কি যে যেতিয়া মানুহৰ বয়স বাঢ়ি যায় বুঢ়া বয়সত শৰীৰৰ মাংসপেশীবোৰ দুৰ্বল হৈ আহে এতিয়া অন্যান্য মাংসপেশীৰ দৰে চকুৰ এই পেশীবিলাকো দুৰ্বল হয় এতিয়া দুৰ্বল হ'লে বুঢ়া বয়সত মানুহে ওচৰৰ বস্তুটো স্পষ্ট নেদেখে বা দূৰৰ বস্তুটো স্পষ্ট নেদেখে সেইটোক কয় প্ৰেছ বায়োপিয়া তাৰ ওপৰত আৰু এটা কথা কৈছে তোমালোকক কেটাৰেক্ট বুলি কৈছে কেটাৰেক্টটো হ'ল যে চকুৰ এই লেন্সৰ ওপৰত যিখন চামনি থাকে আৱৰণ থাকে এই আৱৰণখনত বুঢ়া বয়সত কিছুমান স্পট পৰিলে সেইটো কেটাৰেক্ট বুলি কয় আজিকালি অতি সহজ ব্যৱস্থা আছে কেটাৰেক্ট পৰিলে অতি সহজতে তাক অপাৰেশ্যন কৰি পেলাই ঠিক কৰিব পাৰি এটা চকুৰ যত্নৰ কথা কৈছে চকুৰ যত্ন হ'ল কি আমি কিছুমান বিশেষ কথা জানিব লাগিব প্ৰথম কথা মই ডিটেইলছ নপঢ়ো পইণ্টকেইটা খালি কৈ দিম যে চকুৰ যত্ন কি ধৰণে আমি ল'ব লাগে লোৱা উচিত নাম্বাৰ 1 এক নম্বৰ হ'ল
আমি যেটো অলপ আগত মই কৈছোঁ অতি বেছি পোহৰতো থাকিব নালাগে আৰু অতি কম পোহৰতো থাকিব নালাগে দুয়োটাই আমাৰ কাৰণে ক্ষতিকাৰক নাম্বাৰ 2 সূৰ্য বা যিবিলাক তীব্ৰ পোহৰৰ উৎস ডাঙৰ লাইট হেলোজেন লাইট এনেকুৱা বা আজিকালি গাড়ীবোৰ চলিলে গাড়ী লাইটবিলাকৰ পৰা যেটো ফোকাস আহে বহুত শক্তিশালী লাইট দিয়া থাকে আজিকালি গাড়ীবিলাকৰ এনেকুৱা উজ্জ্বল পোহৰৰ উৎস আমি পুনে পুনে চাব নালাগে ডাইৰেক্টলি চাব নালাগে কিউ আমাৰ চকুৰ কাৰণে ক্ষতিকাৰক চকু কেতিয়াও মোহাৰিব নালাগে চকুত ধূলিকণা ধূলিবালিৰ দিনত ধূলিকণা পৰে বা অন্যান্য সময়ত আমি বাহিৰত ওলাই গ'লেও ৰাস্তাত যিবিলাক গাড়ী মটৰ গ'লে ধূলি উৰে সেইবিলাক আমাৰ চকুত সোমায় বা কেতিয়াবা অন্যান্য কিবা সৰু সৰু পোক পতংগ আমাৰ চকুত সোমাব পাৰে তে কেতিয়াও মোহাৰি দিব নালাগে তোমালোকে এটা কথা লক্ষ্য কৰিছা চাগে যে চকুত যদি কিবা সোমালে আমি যদি মোহাৰি দিওঁ তেতিয়াহ'লে চকুটো ৰঙা হৈ যায় তে কি কাৰণত ৰঙা হয় যে চকুত কিবা এটা সোমালে আমি যেতিয়া মোহাৰি দিলে ইয়াৰ যিখন আৱৰণ আছে এই আৱৰণখনত তেজৰ নলিকা আছে তোমালোকে এজনে আনজনৰ চকুটো খুব ওচৰৰ পৰা পৰীক্ষা কৰিবাচোন সুন্দৰকৈ তেজৰ নলিকাবিলাক দেখা পায় তে তেজৰ এই মিহি মিহি ৰক্তজালিকাবিলাক আমি যে চকু মোহাৰি দিম তেতিয়া তেজৰ মিহি মিহি ৰক্তজালিকাবিলাক ফুটি যায় ক'ৰবাত ফুটি গ'লে তাৰ পৰা তেজ নিখৰিত হোৱাৰ ফলত আমাৰ চকুটো ৰঙা পৰি যায় সেইকাৰণে চকুত কিবা সোমালে নুমোহাৰি পেলাই আমি চকুত পানী মাৰিব লাগে আৰু নাইবা যদি সুবিধা আছে লগে লগে এটা বাল্টিত ভৰ্তিকে পানী লৈ এনেকা মূৰটো তললে ডুবাই চকুটোলৈকে সতে ডুবাই দিব লাগে ডুবাই পানীৰ ভিতৰত চকুটো মেলি ঘূৰাই দিব লাগে তা পানীৰ ভিতৰত চকুটো মেলি ঘূৰাই দিলে তা চকুটোৰ ভিতৰত সোমোৱা বস্তুবিলাক অটোমেটিক্যালি কি হ'ব বাহিৰলৈ ওলাই যাব আৰু যদি কীট পতংগ কিবা সোমায় সেইবিলাকৰ ক্ষেত্ৰত এটা ডাঙৰ ঘটনা হয় কি যে এই কীট পতংগবিলাক ক'ত একদম সৰু সৰু যিবিলাক সিহঁতৰ যিবিলাক ঠেং থাকে সিহঁতৰ এইটো এটা কীটাণু নলিকা সিহঁতৰ যিবিলাক ঠেং থাকে এই ঠেঙত কিছুমান হুলৰ দৰে স্পাইক থাকে এইবিলাক স্পাইক বুলি কোৱা হুলৰ দৰে এতিয়া চকুত সোমালে আমি মোহাৰি দিলোঁ সেই স্পাইকবিলাকে আমাৰ চকুৰ ওপৰৰ আৱৰণখনত ক্ষতি কৰিব সেইকাৰণে মোহাৰিব নালাগে বুলি কৈছে সঘনে পৰিষ্কাৰ পানীয়ে চকু ধুব লাগে আৰু সদায় স্বাভাৱিক দূৰত্বত কিতাপখন লৈ পঢ়িব লাগে আৰু এটা কথা যে চকুৰ কাৰণে অতি দৰকাৰী বস্তুটো হৈছে ভিটামিন এ যুক্ত খাদ্যবিলাক আমি খাব লাগে সাধাৰণতে সেউজীয়া শাক পাচলিবিলাকত ভিটামিন এ থাকে কেঁচা গাজৰ ব্ৰকলি এইবিলাকত পালেঙত যথেষ্ট পৰিমাণৰ ভিটামিন এ থাকে গাখীৰত থাকে অমিতাত থাকে সেইকাৰণে এই ভিটামিন এ জাতীয় বস্তুবোৰ খাই থাকিলে আমাৰ চকু নিশ্চয়কৈ ভাল হৈ থাকিব আৰু কিতাপত নোকোৱা কথা এটা মই কৈ থওঁ যে আজিকালি দেখা যায় যে প্ৰায়বিলাক সৰু সৰু ল'ৰা ছোৱালী চকুৰ সমস্যাত ভোগে তাৰ এটা ডাঙৰ ফেক্টৰ হৈছে কালাৰ টিভি কালাৰ টিভিটো আমি টিভি চাব নালাগে বুলিও মই নকওঁ সেইটো ক'লেও ভুল হ'ব কিন্তু যেতিয়া আমি কালাৰ টিভি এটা চাওঁ টিভিটোৰ পৰা আমাৰ এটা দূৰত্ব আমি মেইনটেইন কৰি ল'ব লাগে আমি যেহেতু বেছি ওচৰৰ পৰা টিভি চাওঁ টিভিৰ পৰা অহা পোহৰৰ ৰশ্মি যিটো ৰেডিয়েশ্যন সেই ৰেডিয়েশ্যনটোৱে আমাৰ কিন্তু চকুত যথেষ্ট পৰিমাণৰ ক্ষতি কৰে সেইকাৰণে টিভি চাওঁতে আমি তাৰ দূৰত্ব মেইনটেইন কৰিব লাগে মই ভাবোঁ যে তোমালোকৰ ক্লাছ 8ৰ চকুৰ পাঠটো আলোচনা কৰিবলগীয়া কথাখিনি ইমানখিনিয়ে যথেষ্ট হ'ব ইয়াৰ পিছত ব্ৰেইলি পদ্ধতি বুলি এটা আছে অন্ধ মানুহে কিদৰে পঢ়ে এইটো তোমালোকে অকণমান মেইন বুকখনে চাই ল'বা কিন্তু মূল যিখিনি বিষয় আছিল এই পাঠটোৰ সেই মূল বিষয়খিনি ইতিমধ্যে আমি 2টা ক্লাছত আলোচনা কৰিছোঁ মই ভাবোঁ এই 2টা ক্লাছৰ ভিডিঅ'বিলাক যদি তোমালোকে ভালকৈ চোৱা নিশ্চয় উপকৃত হ'বা আকৌ কৈছোঁ যদি চকুৰ গঠনৰ ওপৰত আৰু চকুৰ যি বিকাৰ হয় মায়'পিয়া হাইপাৰমেট্ৰপিয়া প্ৰেছবাইপ এই বিকাৰৰ ওপৰত যদি তোমালোকে আৰু অধিক জানিব খোজা তেতিয়াহ'লে ইউটিউবত মোৰ চেনেলটো চাৰ্চ কৰিবা তাত মই ক্লাছ 10ৰ কাৰণে যিবিলাক ভিডিঅ' আপলোড কৰা আছে তাত পাবা আৰু সেইখিনি চাবা ডেফিনেটলি তোমালোক উপকৃত হ'বা
থেংক ইউ।